আমি নিজে নিজে লৈছোঁ हेलो एभ्रिवान वेलकम बैक टू माई चेनेल तो यार मैं लोकटोर घर पे माने ब्लगटो बनवा आरम्भ करছোঁ আজি जेहेतु मैं तात आছোঁ राति माने आरिया जलोৱাৰ পিছত जेहेतु घर যাব নোৱাৰিলোঁ তাতে থাকিলোঁ তাৰ পিছতে আমি माने নিজে নিজে ফাকুৱা খানি লৈছোঁ নহ'লে একেবাৰে যি খাওঁ পায়ে খানি দিব মানে ক'বাতো নৰা একো একো তো ভাবলোঁ কি কোনো আগে নলগাওঁ তাৰ নিজে আইনাত চাই চাই লগে লৈ যাওঁ কিন্তু দেখে আছো বাৰু আমি পিছৰ লুক মানে আমাৰ থপৰাখিনি ইন্ডিয়া ভেষ্ট পাকিস্তান এইটো ভাল লাগিছে তাৰপিছতে ওলাই কিনে গেলোঁ আমি সেয়া বটলত তেল চল মানে অকণমান ৰৈছিল সিনে ল'লোঁ আৰু যাই কিনে দেখা পালোঁ হাতীটো কলৰ পাত খাই আছে আৰু মানুহটো কিবা দিছি নেকি গম নাপাওঁ দেখা নাপালোঁ সেইকাৰণে তাৰপিছত আমি খোজকাঢ়ি গৈছোঁ আৰু যাই কিনে মানে গেট পাইছোঁ পাই কিনে মানুহৰ ভিৰ একদম চাক কিমান মানুহ এলাখালা মানুহ নহয় একেবাৰে গোটেই দুনিয়াৰ মানুহজনতে আহিছে সেনেকুৱা লাগছি আৰু ভিতৰত মানে চাকি তাকি জ্বলাই আছে মই চাকি তাকি নজ্বলালোঁ গাইছ এনেওতো মই আগতে কৈছোঁৱে যিহেতু চাকি জ্বলোৱাৰ পিছত মানে মৰম দয়া নোহোৱাকৈ মানে চাকিগিলাক গুচাই দিয়ে সেইকাৰণে মানে মনটো বেয়া লাগি যায় আৰু নলগালোঁ আৰু মোৰ দেখিছানে মুখখন হনুমানৰ নিচিনা হৈ গ'ল কি ক'ম আৰু আহোঁতে আহিছিলোঁ কি ধুনীয়াকৈ আৰু এতিয়া হ'লোঁ মই হনুমান জয় হনুমান আৰু মন্দিৰৰ ভিতৰখিনি আৰু এটা নাম ধৰি আছে দেখিছোঁ গেছোঁ আৰু সিঁচাৰি দিয়া বুলি গম পাইছ কিনে যিহেতু মানুহৰ বহুত ভিৰ হৈ গাইছ দাউৰিকে যাই কিনে আগে ভাগে চিটটো দখল কৰিছোঁ আৰু বহিছোঁ তাৰপিছতে দিলা সিঁচাৰি আৰু চাটনা আৰু এই গাইছ মুখখন দেখিছে হনুমানৰ দৰে লৰাই দিয়াৰ লগে লগে ফাকুৱা একদম হলকি পৰে মাটিত আৰু নাম চাব লাগি মানে গেলোঁ বহিবৰ জেগা নাই তো মন্দিৰৰ সেই চিৰিতে বহি লৈছোঁ আৰু আমি মন্দিৰৰ মানে ভিতৰখিনিৰ গোটেই মানুহখিনিক আপোনালোকক দেখাই দিছোঁ আৰু কোনোবা এটা ভিডিঅ'ত উৎসাহ যদি কমেণ্ট কৰি জনাবে কোন আছা মই মানে সেনেকৈ চিনি নাপাওঁ না মানুহ তো চিনাকি হ'ম তো দেখাই দিবি আৰু মানে কমেণ্টত কবি আৰু মই আছোঁ বুলি এনেকৈ ভিডিঅ'টো গোটেইখিনি চাই কিনে জনাবি কেনেকুৱা লাগছে আমাৰ ছাবস্ক্ৰাইবাৰ লগ পাইছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল চৰি দেই বেলেগ মানুহ দেখাই থাকিলেওতো নহ'ব আৰু আমাৰ মুখখনো দেখাব লাগব আৰু দেখাই দিলোঁ যি নহয় এইটো ভাগ্যশ্ৰীহঁতৰ ঘৰতে মই গৈছিলোঁ আৰু দেখাই দিলোঁ আৰু এইটো বা সৰু বা আৰু পিছতে গাজি দি বা আৰম্ভ কৰিলা হাতত পাতখন লৈ কিনে ৰখি থাকিলোঁ কিন্তু গাজি আহি পোৱা নাই যি নহওক তাৰে পিছত ফাইনেলি গাজি আহি গ'ল আমাৰ পাতত আৰু গাজি আমি গাজি হক মাৰিম এটা গাজি খাই কিনে আমি এতিয়া ঘৰত মানে ৰাওনা হ'ম যিহেতু মই ঘৰত যাম সোনকালে বোলো যাওঁ কিন্তু মানে ফটো ভিডিঅ' কৰি থাকোঁতে অলপমান দেৰি হ'ল বাৰু যি নহওক ভাল লাগছি বহুত বেছি আৰু গোটেই মানুহবিলাকক মানে দেখা পাই কিনেও ভাল লাগছি চিনি নাপালেও বহুত মানুহ দেখা পাইছোঁ আৰু মোক যদি কোনোবাই চিনি পোৱা আছিলি মাত চাত দিব লাগিছিল ফটো দুখনমান উঠলোঁ হয় আৰু মন্দিৰৰ মানে বাহিৰৰখিনি দেখাই দিলোঁ গাইছ আৰু এটা কোনোবা ভিডিঅ'ত উঠছা যদি কবি আৰু আহি কিনে মানে মিঠে উচিত মিঠে মই ভাবিলোঁ ঘৰত যিহেতু আহিম মানে ঘৰত যিহেতু লৈ যাই ভাল হ'ব আৰু মানে ভাল আৰু গেটটো বহাই দিছিল আৰু দোকান চোকান দিছিল গাইজ কিবা কানি বস্তু চস্তুৰ কিন্তু নিকিনিলোঁ আৰু যি নহওক খাই বৈ কিনে আৰু এই বাজিছে 7টা বজাত ঘৰ আহি পাইছোঁ গা চা ধুই কিনে মানে চাহ একাপ খাই কিনে ৰৱানা কাকা আনবা গৈছে আৰু আহিছোঁ আৰু দাঢ়ি গজিছে মানে পিংক কালাৰ ৰেড কালাৰ গোটেই একদম মিক্স হৈ গৈছে আৰু ভাল লাগছে বহুত বেছি ভাল লাগছে মানে এনেকুৱাকৈ পোৱা নাছিলোঁ আমাৰ ইয়াতো মানে সৰু সুৰাকৈ হয় কিন্তু তাৰ দৰে নহয় ভাল লাগছে বহুত বেছি আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে আৰু কাষতে থকা বেল আইকনটো বজাই দিব আজিৰ কাৰণে এৰিছোঁ বাই বাই